আজি 4 দিন হ'ল, 2 দিন মানে এই স্লিপ কাটোতে 2 দিন গ'ল, তাতেও 3টা 4টা বজালৈকে ৰখি স্লিপ কাটিছোঁ কোনোমতে। তাৰপিছত কালি আহি ৰাতিপুৱাৰ পৰা ৰখি আছোঁ ইয়াতে। কালি 10:30মান বজাত একজনে আহি কৈছে আজি গাড়ী নাহে। এনেকুৱাতো কথা নহয় না, আমি প্ৰাইভেট জব কৰোঁ, আমাৰ তাতেতো চেলাৰী কাটি দেই। সেইকাৰণে এওঁলোকে গেছ নাই, সেইটো বাৰু ঠিকে আছে, গেছৰ নাটনি হৈছে, কিবা কাৰণত অসুবিধা হৈছে, যুদ্ধ বিগ্ৰহ চলি আছে, অসুবিধা হ'ব পাৰে। কিন্তু এওঁলোকৰ এটা কাম হ'ব লাগে কি, ৰাতিপুৱা এখন নটিচ আঁৰি দিব লাগে। নটিচ আঁৰি দিলে মানুহে চাই গুচি যাব, কোনেওতো কাম ক্ষতি কৰি নাথাকে। এতিয়া এওঁলোকৰ স্পষ্ট একো কোনো নীতিয়ে নাই, এই কেতিয়া আহিব কি আহিব কোনো তাৰমানে স্পষ্ট নীতি নাই। কেতিয়াবা ড্ৰাইভাৰ একজনে আহি গাড়ী দি ক'ব আজি গেছ আহিব, কেতিয়াবা কোনোবা একজনে আহি ক'ব ডেলিভাৰী কোনোবা একজনে আহি ক'ব আজি গেছ নাহে। এনেকুৱাতো কথা নহয় না, মানুহখিনিক ইমান হাৰাচমেণ্ট দিব নালাগে। এটা স্পষ্ট নীতি হ'ব লাগে, গেছ নাই এখন নটিচ আঁৰি দিয়ক ৰাতিপুৱা, তেনেকুৱা হ'ব লাগে। এইটো নৱদ্বীপ গেছ এজেঞ্চি। কোন ঠাইত আছে? এইটো মেইন অফিচটো আছে মন্দিৰৰ ওচৰত, মালিগাঁও গছলা। আৰু ইয়াতে হ'ল এইটো মানে এই গেছটো ডেলিভাৰী কৰে, ইয়াত মানে এইটো কৰে। আমি কেতিয়াৰ পৰা আজি 4-5 দিন হ'ল এনেকৈ লাইন পাতি থাকিব পৰা, মানে লাইন পাতি আছোঁ, পাৱাই নাই। কি কয় এজেঞ্চিৰ তৰফৰ? এজেঞ্চি কি কৰিব, আহিব 12টা বজাত আহিব, 1টা বজাত আহিব, 8টা বজাত আহিব, 10টা বজাত সেয়ে কৈ থাকিব। আৰু প্ৰব্লেম সিহঁতৰ কিমান ঘণ্টা অপেক্ষা কৰিলে? কিমান আমি ৰাতিপুৱা 5টা বজাৰ পৰা 4টাৰ পৰা আহিছে, 4টা 3টা বজাৰ পৰা আহিছে, 2টা বজাত লাইন ধৰিছে কিছুমানে। এতিয়া নৱদ্বীপৰে ইমান হাহাকাৰ না, অল ইণ্ডিয়াতে এতিয়াতো আহিম বুলি কৈ আছে বোলে। এতিয়াতো 12টা বাজি গ'ল, এতিয়াতো আহিব বুলি কৈ আছে, কিন্তু এতিয়া গেলে খবৰে নাই। বুকিংটো হৈছে, কিন্তু লাইনত সেইকাৰণেতো আছো ন। নিশ্চয় কিবা এটা হাহাকাৰ হৈ আছে। চবৰে ৰিচিভ কাটা ইমান গলীয়া লাইন, তোমালোকে গম পাইছো না। গেছ দিব লাগে, আমিতো এই ৰিচিভ কাটি পেলাই থিয়া দি আছো এই ৰ'দত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।